Gagaisa Jamuna Sabaguda Boisa Sasti Namate Sinuka Bezalla Khonni Tababa Om Gagaisa Jamuna Sabaguda Boisa Sasti Namate Sinuka Bezalla Khonni Tababa Om Mangalam Bhagwan Vishnu Om Mangalam Garuda Prata Office Jui লাগিছে office ke Oh my god Jui মই চলি যাম এতিয়া বাইদেউ মরদ বাচ্চা কি হবে এতিয়া জুই জুই লাগিছে কলৈ যা জুই লাগিছে কলৈ যাম জুই লাগিছে কৰ্ণ বিল্ডিঙৰ পৰা জপিয়াই দিবা বাচি যাম নাপাছে পানী ক'ত মাৰিম জুই লাগিছে জুই জুই লগা নাই ধূপৰ ধোঁৱাত ফায়াৰ এলাৰ্মটো বাজি গ'ল পূজা কতন ঘটনা ঘটে নিত ইয়াতে হে উভতা কথা উলুটা কাণ্ড সকলো পাবা ইয়াতে হে বছে গলে নদীও উভতি বয় হে বছৰ আগত কাৰেনো কথা ৰয় হেল্ল' বছ হেল্ল' বছ 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 হেল্ল' বছ পৃথিৱী যদি যাই পুবেৰে এওঁলোক যাব পশ্চিমে ইজনতকৈ সিজন হেচৰা বুজাব বাৰু কোনে মনে মনে থকাই ভাল কৰিব দিয়া যি কৰে কোনে কি কৰে কোনে কি বুজি পালে এ পণ্ডিত সকলো চিঞৰিবহে জানে Hello boss, hello boss, 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 boss. Hello boss, hello boss, boss, boss. You are welcome sir Thank you Hi dear Good morning Good morning Boss অহা নাই Not yet Good Wow What happened? তোমাৰ লেফট সাইডত দিল এটা আছে Yeah But why? हाय वो दिल नहीं किसी का दिल है You are so lucky, dear. ভালকে কোৱা না Why I'm lucky? Second, I mean, তোমাৰ যিজন ল'ৰাৰ লগত true love হ'ব, success হ'বই. But সেই ল'ৰাজনৰহে second love বা marriage হ'ব পাৰে. You naughty Dear. কি দিম ডেনিছ তোমাৰ কলমটো বস Good morning sir Good morning
Dia, Yes, sir. you were so... এনেকৈ Oh, thank you, sir. আচ্ছা পৰ্ণ পৰ্ণ নহয় ছাৰ কৰ্ণ কৰ্ণ কাকতি গুচি যেনেকৈ আজিকালি কাকতি হ'ল তয়ো তেনেকৈ কৰ্ণৰ পৰা কৰ্ণ হৈ গলি নেকি হে? অন্তৰ আহিছে নাই যদি আহিছে মাতিছো বুলি কবি ঠিক আছে ছাৰ হাৰামীৰ আহি দৰকাৰ হ'লেই ৰ বেটা দি আছো I am অৰুণান্তন এতিয়া মই ঘৰতো নাই আৰু মোৰ লগত মিছেছো নাই This is my office and I am the boss. Hey. Hello, sir. Hey, Antara. Come. Thank you, sir. Antara. তোমাক কিমান বাৰ কম মোৰ মিছেছ বা অন্য মানুহৰ লগত নাথাকিলে মোক অৰুণাম বুলি মাতিবলৈ Sorry, sir. সেইয়া আকৌ ছাৰ Oh, sorry. Oru. যি কি নহওক আজি এপইণ্টমেণ্ট কাৰ কাৰ আছে আজি কোনো মেইল আহিবলগীয়া নাই আফটাৰনুন 2 PM ত মিছেছ চলিহা আৰু 3:30 PM ত মিছ ৰশ্মিতা আছে মিছেছ চলিহা এণ্ড মিছ ৰশ্মিতা ভাল কথা হে অন্তৰা আজি তোমাৰ মুখখন কিবা আনকমন লাগিছে Really? Oh my god. ভালনে বেয়া? Obviously ভাল You are looking so hot today क्या है तुम्हारी खूबसूरती का राज তোৰ গলা কেটে দিব আমি তোকে সারবো না আমি মঞ্জুলিকা তোর রক্ত পিব অন্তৰা দুষ্ট রাজা আমি তোকে সারবো না তোমাৰ খুবসুৰতি ৰাজ বুজিলো কিমান বাৰ কওঁ চিনেমা কমকে চাবা তোমাৰ ভিতৰত থকা এক্টিঙৰ কিটটোৱে কেতিয়াবা সকলোকে চুমাই খাব তুমি টেলেণ্টেড এক্ট্ৰেছ হয় জানো ভুলতে মোৰ অফিচত কাম কৰি এহচান কৰিছা নিজৰ চৰিত্ৰলৈ আহা মঞ্জুলিকা বিকেম অন্তৰা হোৱা সৰি স্যাৰ কালি ৰাতি চোৱা চিনেমাখনৰ কেৰেক্টাৰটোৱে মোৰ মাইণ্ডত এনেকুৱাকে এফেক্ট কৰি আছে নহয় অন্তৰা তুমি চিনেমা অলপ কমাই চোৱা দৰকাৰ হলে মাতিম দিয়া এতিয়া তুমি যোৱা কামৰ মাজত চিনেমা চাই নাথাকিবা দেই ওকে স্যাৰ চব ফিলিংছত পানী পেলাই দিয়ে ছোৱালীজনী সৰি কৰ্ণ সৰি হা চাওঁ চাবলৈ কিন্তু আছে আৰু নুচুব গৰম বস্তু গাত লাগিলে কিমান কষ্ট পায় লগাজনেহে গম পায় মানে মানে আৰু কি এতিয়া দিয়ক কি গাখীৰ কি একাপ চাহৰ জোখতহে গাখীৰ আছিল সেয়ে ভাবিলো বোলো বছকে চাহকাপ দি আজৰি হৈ লওঁ পিছে আপুনি খুন্দাটো মাৰি মোৰ চাহ চেনি গাখীৰ পানী সকলোৰে খৰচ পাতি দিলে আৰু লগতে মোৰ এতিয়া কাপোৰ এতিয়া কৰ্ণ ক'ত মৰমৰ ইছ ৰাম কি হ'ব এতিয়া তুমিয়ে কিবা এটা কৰা না এনেও বছে মোক হ'ব মই কিবা এটা কৰিম ভাগ্যে মাজে মাজে অফিচতে থাকো কাৰণে মোৰ 2-এটা কাপোৰ ওপৰত আছে ষ্ট'ৰ ৰুমত তাৰে এটা পিন্ধি লওক থেংক ইউ কৰ্ণ
অলপ বেছি মৰম কৰিলে নেকি বাৰু গাখীৰকে আনোগৈ যাওঁ কবিতা গুড মৰ্ণিং গুড মৰ্ণিং হেৰি নহয় চাহ একাপ দিবাচোন আজি আহিয়ে চাহ যে ঘৰত ফাইটিং নেকি অফিচৰ কাম অলপ আছিল শেষেই হোৱা নাই শুই উঠিয়ে সেইবোৰত লাগি থাকোঁতেই চাহ একাপো খাবলৈ সময় নাপালোঁ কেছ সেইটো পিছে কি চাহ আনিম লাল নে গাখীৰ মই সদায় গাখীৰ চাহে খাওঁ যোৱা মোৰ বহুত কাম পেণ্ডিং আছে এইবাৰ প্ৰমোশ্যনটো ল'বই লাগিব কবিতা চবৰে চেলাৰী বাঢ়ে প্ৰমোশ্যন হয় আপোনাৰহে নহয় লাগক বুজিছে লাগি থাকক তুমি চিন্তা নকৰিবা মাইনা মই যেনেকৈ কৈ যাম তুমি তেনেকৈ ৰান্ধি যোৱা বঢ়িয়া সোৱাদৰ চিকেন হ'ব আৰু তোমাৰ ৰূপান্তৰে মাংসৰ লগতে হাতৰ আঙুলিটোও খাই পেলাব বাইদেউ বাইদেউ টেন্ডারের রিকোয়ারমেন্টটা কি ছিল তার লিস্টটা আমাকে দিন স্যারকে দিতে হবে লিস্টটা এক মিনিট বহাচোন তোমাক বহিবলৈ কোৱা নাই না না আমি ফোনে আপনি বসেন ও আচ্ছা প্ৰথমতে পিঁয়াজখিনি কাটি লোৱা বেছি ডাঙৰ নকৰিবা ফ্ৰিজৰ পৰা দৈ সানি থোৱা মাংসখিনি উলিয়াই লোৱা লিখা লিখা কোম্পানীৰ ৰেজিষ্টাৰ্ড ডকুমেণ্টছ কোম্পানীৰ বেংক নেম আৰু একাউণ্ট নম্বৰ এতিয়া ডাঙৰ চামুচেৰে 6 চামুচ মিঠাতেল দিয়া অৰ্ণৱ ছাৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ ডিটেইলছ অলপ চুগাৰ দিয়া 3 কপি পাছপোৰ্ট ফটো তোমাৰ নহয় এতিয়া পিঁয়াজখিনি ভাজি থাকা অলপ ৰঙা হ'বলৈ দিয়া PRC এটেষ্টেড কপি পেন কাৰ্ড মিট মছলা জিৰা পাউডাৰ ৰেড চিলি পাউডাৰ আদা নহৰু পেষ্ট 15,000 টকাৰ চালান কাটি দিবা সকলো মিলাই ভাজি থাকা হালধিও দি দিয়া বাকি সৰু সুৰা ডকুমেণ্টছবিলাক বিচাৰিব তুমি ফাইলত চাই দিবা আচ্ছা আচ্ছা ঠিক আছে এইখিনিয়ে মেইন বুইছা থ্যাংক ইউ শুনাচোন মোৰ ডাঙৰ ছোৱালীজনী যে হ্যাঁ তাই বনাব মেলিব নাজানে ও সেই তাইক দৈ দিয়া মাংস বনাবলৈ শিকাইছো আচ্ছা সিংগাৰ ৰূপান্তৰ যে তাই বয়ফ্ৰেণ্ড সি আকৌ তাই বনোৱা মাংস খাবলৈ আহিব বৰ ভাল ল'ৰাটো বুজিছানে এতিয়া লৰাই থাকা মই কৈ থাকিম নহয় চাবা কিমান টেষ্টি হ'ব গুচক শুনচোন হাত নহয় তই এনেকৈ কাম কৰি থাকিলে মই অন্তৰত বৰ দুখ পাওঁ কি কৰিম বৰবাবু চবৰে নচিব একে নহয় মোৰ নচিবত এয়াই লিখা আছে তোৰ এতিয়া হাঁহি ধেমালি ফূৰ্তিৰে ঘৰতে বহি বহি কাম কৰাৰ বয়স যমুনা তই ইমান কষ্ট নকৰিবিচোন উপায় নাই মতাটো দাৰু খাই ঘৰতে পৰি থাকে মই তাৰ মাইকী হৈ কাম নকৰিলে আমি দুটা মানুহ কি খাম ইমান টেনচন কিয় লৈছ মই তোক খুৱাম পিন্ধাম মোৰ ঘৰত থাকিবি বল বৰবাবু আপুনি কিয় এনেকা আপোনাৰ মিছেছ আছে আপোনাৰ ল'ৰা ছোৱালী আছে কেনেকা কথাবিলাক কৈ থাকে আপুনি তই নেজানো যমুনা মোৰ ঘৰত কিমান প্ৰব্লেম কিমান দুখত আছো মই মোৰ ঘৈণী আছে সঁচা কিন্তু বেমাৰৰ এটা বাহ আনকি মোৰ মূৰত কোনটো কেঁকুৰাই কামুৰিছিল যে মোতকৈ বয়সত ডাঙৰ মাইকী এজনীক মই বিয়া কৰালো সকলো মৰম হেৰাই গলো সেয়াই নচিব আপুনি তেনেকাই খোজ থাকিব শিকিলক মানুহে কাৰোবাৰ পৰা মৰম স্নেহ মিঠা মাত এষাৰ পালেহে খুচ হ'ব পাৰে অফিচৰ পৰা গৈ যেতিয়া ঘৰত সোমাওঁগৈ মই যেন এখন নাৰ্ছিং হোমতে সোমাইছো তেনেকুৱা লাগে মোৰ বুকুখন দিনে দিনে উদং হৈ গৈ আছে তই ভৰ্তি কৰিব নোৱাৰিবিনে ঝাৰু মাৰিবা আছে কিটচেনত বৰবাবু মই এনেকাই খোজ
মোৰ মতা দাৰুৱালা তথাপিও মোৰ আফচোচ নাই এক্সকিউজ মি য়েছ মিছেছ চলিহা অহা বুলি তোমাৰ বছক কোৱা এপইণ্টমেণ্ট আছে Okay, just a second. Hello, sir. Mrs. Solia আহিছে. Okay, ঠিক আছে, sir. আপোনাক কেবিনলৈ মাতিছে. থেংক ইউ হা চৰি কি যে চকু কিন্তু মই যে স্পেক্স পিন্ধি আছো মনৰ চকুৰে দেখিলি কোনো স্পেক্স নামানে সাগৰৰ দৰে গভীৰ বহুত কিবা কিবি আছে তাত হাজাৰজন তুমি মৰি যাব তাত অ ৰিয়েলি Yes, ma'am. Then is always telling lie. I mean, never lie. চাহ অ এক্সকিউজ মি হেণ্ডছম আই মিন ভাইটি অলগদ্ধ গাহৰি ৰাস্কেল নৰাধম ভেন্দি কুকুৰ হ'ব, গাহৰি হ'ব, হ'ব ইমানবোৰ নাম নিদিলেও হ'ব কৰ্ণই ঠিক আছে আপুনিহে চাহ বিচাৰিছিলে দেখা নাছিলি মেনেজ দি আছিলো এতিয়া মোতকে আগতে বছে মেনেজ দিব কৰ্ণ হিয়াৰ নবডি ফিয়াৰ লং কৰ্ণ হিয়েৰ নবডি ফেয়াৰ এইটো কেনে টাইপৰ ইংলিছ এতিয়া কওক কি ল'ব গৰম নে ঠাণ্ডা গৰম আই মিন টি কফি কিবা এটা হ'লেই হ'ল চিয়'ৰ দিয়া মোৰ ৰুমত দুকাপ গৰম কফি দিবলৈ ক'বা এতিয়াই আৰু কওক কিনো ক'ম আপোনাৰ কোম্পানী আৰু আমাৰ কোম্পানী মিলি একেলগে কাম কৰিলে যে কিমান ভাল হ'ব সেয়ে মই নিজে আহিলোঁ ডকুমেণ্টছখিনি নিবলৈ ৰিষ্টা ৱাহি চ'চ নেই হেল্ল' মেম মই কৈছো হট খবৰ এটা আছে মিছেছ চলিহা নামৰ এগৰাকী আহিছে ছাৰৰ লগত কিবা বিজনেছ কৰিব বোলে ভগৱানেহে জানে কি বিজনেছ কৰে আপুনি আহক পাৰে যদি খবৰটো দিলোহে কাৰণ মই হলো আপোনাৰ একান্ত খবৰী কৰ্ণ থেংক ইউ কৰ্ণ অৰুণা ময়ো মল্লিকা তোমাৰ পত্নী মই থাকোঁতেই তোমাক আনৰ লগত কৃষ্ণলীলা কৰিবলৈ নিদিওঁ গৈ আছো আজি অফিচত ৰেড হেণ্ডেড কেচ কৰিম ফাইলটো লোৱা টেনিছ বাবা কি ভাবত আছা মিছেছ চলিহা টোটেলি চমক চল্লো তুমি বিয়া পতা মানুহ এইবোৰ কথা মুখত শোভা নাপায় শোভা নালাগে মোক বিয়া পতা বুলি ৰিমাইণ্ডাৰ দি থাকিব নালাগে কিবা পাপ কাম কৰিছিলো সেইবাবে মা দেউতাই ধৰি বান্ধি মোক বিয়া পাতি দিলে ঘৈণী গাঁৱৰ ঘৰত থাকে বুলিহে শান্তি এৰা গাঁৱৰ ঘৰত থবলৈও তোমাৰ এজনী পত্নী আছে মোৰহে তুমি
এজনী থকাৰ পিছতো এনেদৰে য'ত ত'ত খুটিয়াই থাকা যে বন্ধু সেইটো মোৰ কথা মোৰ লাইফটো এনজয় কৰিব বিচাৰো ড্ৰেষ্ট্ৰয় নহয় পিছে তোমাৰ লাইফতো এবাৰ হলো প্ৰেম চেম হৈছেনে একচুৱেলি এইবোৰ কথাবোৰ আমি পতাই নহয় যে নাই নাই লাজ কৰিব নালাগে কোৱা একো নহয় ফ্ৰেণ্ড হিচাপে কোৱা সঁচা লাজ লাগিছে কোৱা নীলাজৰ দৰে আই মিন লাজ নকৰাকৈ অ'কে প্ৰমিছ কাকো নকবা কিন্তু ডোন্ট ৱৰি পকা আই মিন কোৱা আমাৰ গাঁৱৰ ছোৱালী পাৰুল ক্লাছ 5ত থাকোঁতেই ভাল পাইছিলোঁ মনৰ কথা কম বুলি ভাবি ক্লাছ 10 পালোগৈ আনকি ব্লেডেৰে হাত কাটি তাইৰ নামো লিখি লৈছিলোঁ চোৱা অৱশ্যে জইন কৰাৰ আগতেহে কটাৰীৰে ৰুকি পেলাই নামটো আঁতৰাই পেলালো তাই তোমাৰ লগত প্ৰেম হৈছিল নে হৈছিল কিন্তু হেৰাই গ'ল হঠাৎ কিয় কুম্ভ মেলা চাবলৈ গৈছিল নহয় তাই মেট্ৰিক পাছ কৰি কি কৰিম কি নকৰিম ভাবি লাইটৰ মেকানিক মানে ইলেক্ট্ৰিচিয়ান হ'ল তাইৰ ঘৰৰ কণ্ডিশ্যন খুবেই বেয়া আৰু এদিন আমাৰ গাঁৱৰ মহাজনৰ ঘৰলৈ যাওঁতে মহাজনে তাইক মহাজনক ফাল্টু বুলি ভাবিছা নেকি তেন্তে কাৰেণ্ট আহিছে নে নাই তাইৰ লাইটৰ বাল্ব এটা টেষ্ট কৰিছিলে কাৰণ তাই ইলেক্ট্ৰিচিয়ান আছিল যে তাৰ পাছত 1 মিনিট এনেকুৱা এডাল ৱেৰ এৰি আছিল তাই এনেকৈ কাৰেণ্টত লগাই টেষ্ট কৰি আছিলে অৱশ্যে মেইন চুইচটো কাটি থোৱা আছিল কিন্তু কোনোবা ননচেন্সে দিলে নহয় এনেকৈ মেইন চুইচটো অন কৰি তাৰ পাছত ননচেন্সটো কোন আছিলে আজিলৈকে গম নাপালো Hello boss, hello boss, 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 boss. Hello boss, hello boss, 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 boss. Hey, nuhuanu puja, kotonu ghotona, ghoteni to iate. Hey, ubhota kotha, ulota kando, hokolu paba iate. Hey, bosse, gole. নদীও উভতি বয় এবছৰ আগত কাৰেনো কথা ৰয় হেল্ল'